হে এভৰিৱান গুড মৰ্নিং। তো আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো ৰাতিপুৱা যে সকলোবোৰ কাম কৰি একদম পূজা টুজা কমপ্লিট কৰি ল'ৰা গৈছে স্কুল। তো এতিয়া হাজবেণ্ড ল'ৰাক থৈ মানে বজাৰত গৈছিল। তো অলপ মানে খৰচ আনিছে। তো সেইটোৱে মানে সকলোবিলাক সামৰি থৈ আছোঁ। সকলোবোৰ আধা আধাকৈ থ'ম, মানে আধা হাফকৈ ভৰাই থ'ম। তাৰপিছত আৰু বাকীবিলাক মানে বেলেগত থৈ দিম। তো আজিৰ ব্লগটো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ স্কিপ নকৰাকৈ ভালকৈ চাব। তো এইফালে দালি আৰু চাহপাতটো চেনিটো মানে সোমাই থ'লোঁ আধা আধাকৈ, আৰু বাকীবোৰ ষ্ট'ৰ ৰুমত থ'ম। এই যে মাছো আনিছে, তো এতিয়া মাছ বনাম। তো আধা সোমালোৱে আৰু আধা আছে, এইবিলাকো ভালকৈ থ'ব লাগিব। তো এইফালে ভাতো বহাই দিছোঁ আৰু এইফালে দালি। তো কাপোৰবিলাক খালি শুকাই দিছিলোঁহে, টচকো শুকাই দিছিলোঁ। একদম মানে বৰষুণ এনেকুৱাকৈ আহিল, মানে একেবাৰে এনেকুৱা দৌৰা দৌৰি কৰি একেবাৰে কাপোৰবোৰ তুলিলোঁ। মানে ভিজাবৰ এতিয়া যি শুকাই দিছোঁ সেইবিলাক তোলা নাই। তো টচকটো আনিলোঁ, যে ভাল কৰি শুকুৱাই নহ'ল। ৰাতিপুৱা এনেকুৱা ৰ'দ দিছিল, মানে বহুত ৰ'দ, ইমান গৰম। তো হঠাৎকৈ পানী পৰিল, মানে কাপোৰবিলাক আৰু নুশুকাল আৰু। তো এইফালে কচু, এইটো কচু মানে মাছ দি বনাম, আৰু এইফালে চাহ বনালোঁ। মানে আমাৰতো জানে কেইবাৰ চাহ হয়, দুপৰীয়াও আমাৰ চাহ হয়, এনেকুৱা মানে চাহৰ নিচা। তো এই যে শুকান মাছ, এইটো মানে গৰম পানীত মানে উতলাই এতিয়া ভাজিম। তো গৰম পানী দি পেলাই উতলিলে মানে দেখিছেনে কিমান লেতেৰা ওলায়। তো এইটো বনাম কচু লতা দি, মানে সৰিয়হ দি বনাম। তো চাই থাকক। ৰেচিপিটো আপোনাক নেদেখুৱাওঁ, সকলোৱে জানেই বনাব, আৰু কি দেখাম। তো হোৱাৰ পিছত দেখাই আছে। তো এইফালে ৰান্ধি বাঢ়ি এতিয়া আহিলোঁ ৰুমত। তো এতিয়া বিছনাবোৰ ভাল কৰিম। টচকটো শুকাই দিছিলোঁ, টচকটো মানে ভালকৈ নুশুকালে, মানে যিখিনি শুকাব লাগিছিল সেইখিনি নুশুকালে, তাতে মানে বৰষুণ দিলে। তো এতিয়া বিছনাবোৰ ভাল কৰোঁ, তাৰপিছত আকৌ যাব লাগিব, পাকঘৰটো চাফা কৰিব লাগিব। চাই থাকক।
ঘৰটো চাফা কৰিলোঁ ৰুমৰ কামবোৰ কৰি আহি। তো গাখীৰটো এতিয়া গৰম দিছিলোঁ সেইকাৰণে মানে ঢাকনিটো দিয়া নাই, অলপমান ঠাণ্ডা হ'লে দিম। তো এইফালে চব্জিবিলাক থৈ দিছোঁ এনেকৈ। তো আমাৰ পাকঘৰটো সৰু, সেইকাৰণে মানে চাফা কৰাত মানে সুবিধা হয় আৰু সোনকালে হৈ যায়। পাকঘৰ চাফা কৰি ঘৰটো মুচিলোঁ একেবাৰে। গা ধুই আহিলোঁ, সকলো কাম কৰি ঘৰটো মুচিলোঁ, কেইটামান কাপোৰ ধোৱা আছে সেইটো ধুলোঁ। তো চোতালত সাৰি একদম মানে আজৰি। তো এতিয়া আৰু বেলেগ কাম একো নাই। তো এতিয়া ভাত খাম। তো হাজবেণ্ড ভাত খাইছে, মোৰ দুটা ল'ৰা খোৱা নাই আৰু মই আৰু মোৰ সৰু দেউতা আৰু মা খোৱা নাই। তো এতিয়া ভাত খাম সকলোৱে। তো ভাত খাই টোপনি যাম, মানে বৰষুণ দি আছে। তো ইয়াত মানে ঠাণ্ডা ঠাণ্ডা ৱেডাৰ। তো এই টাইমত মানে বৰষুণ দিলে মানে সকলো কাম হৈ যোৱাৰ পিছত যদি বৰষুণ দিয়ে তেতিয়াহ'লে ভাল লাগে। তো কাম সময়ত বৰষুণ দিলে অলপমান কষ্ট হয়। তো এতিয়া ভাত খাম, টোপনি যাম, তাৰপিছত আপোনালোকক দেখাম। আজি ল'ৰাক ভাত খুৱাই দিম। তো সি দালি আৰু মাছ দিয়ে খাব, বেলেগ আৰু চব্জি নাখায়। কোনে খাব? তুমি? তো এইটো আবেলিৰ টাইমত ল'ৰাক গাখীৰ আৰু মুড়ি কি খাব বুলি ক'ল, সেইকাৰণে আনি দিলোঁ। তো আজি খুৱাই দি আছোঁ। তো সৰু ল'ৰাটো আমাৰ বিৰাট দুষ্ট জানেনে? ডাঙৰটো ইমান নহয়, সৰুটো কিন্তু বহুত দুষ্ট। তো চাহ খোৱা কমপ্লিট। এই যে এইটো মোৰ ননন হয়, খুৰা শহুৰৰ ছোৱালী। হাই দে, হাই দে, হাই হাই দে, লাজ কৰে। হাই দে, বাই বাই নহয়, হাই। কি কৰিছে? বাই বাই। পইচা কোনে দিব? পইচা কোনে দিব? পইচা কোনে দিব? পইচা কোনে দিব? ইহঁতে। তো ল'ৰাৰ কথা ভাবিছে এনেকৈ কিয় কথা কয়। তাৰমানে মোৰ হাজবেণ্ড ৰাজবংশী, তো মই নাথ হয়, সেইকাৰণে মানে সৰুৰ পৰা ইয়াতে থকা হয়, সেইকাৰণে মানে ল'ৰা সেইবোৰ ভাষা কয় ৰাজবংশী। তো ময়ো মানে ৰাজবংশী জানো। তো আপোনালোকে যদি কয় যদি মই ৰাজবংশীত ব্লগ বনাব লাগে তেতিয়া প্লিজ কমেণ্ট কৰিব। বাজাও। তো এইটো দেখিছে নেকি? তো মোৰ শহুৰ দেউতাই বনাইছে। মানে গৰুৰ ঘাঁহ কাটিব যেতিয়া যায় তেতিয়া পানী পৰে ন, ছাতি দিতো নহয়, সেইকাৰণে এইটো বনাইছে। মানে জাপি নিচিনা আৰু অলপমান বেলেগ। তো নয়নটো আহিছিল, সেইকাৰণে ক'লোঁ ইয়াকে ক'লোঁ যে চাকিটো দিয়াচোন। তো সি মাজে মাজে এনেকুৱা চাকি দি যায় আমাৰ ঘৰত।
ছাগলীটো এতিয়া ল'ৰাকেইটা পঢ়াই দিব লাগিব সেয়াকে ৰুটিন ৰাতি ভাত মই নবনাওঁ ভাত মই নবনাওঁ ল'ৰাকেইটা পঢ়াই দিম আৰু এইটো আছে নহয় এইটো কোনে চাম বুলি কয় ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কমেণ্টে নকৰে তো কমেণ্ট কৰিব তেতিয়া মোক বহুত ভাল লাগে ক'ৰ পৰা চাই আছে ইয়াকো ক'ব বাই বাই Bye bye. বাই দিয়া Bye bye.